অসমক চৰম অপমান কৰিলে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ধুবুৰীবাসীক চৰম অপমান কৰিলে বিজেপি নেতাই। ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা বিজেপি সাংসদৰ। जो हमारे साथी यहाँ बैठे होंगे धुबरी को मिनी बांग्लादेश कहा जाता है। এইগৰাকী নেতাক আপুনি চিনি পাইছেনে? সততে চৰ্চাত থাকিবলৈ ভিন্ন সময়ত এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰা দেখা পোৱা যায়। শেহতীয়াকৈ NRC প্ৰসংগত ভাৰতৰ এখন ৰাজ্য যিখন ৰাজ্যক দেশৰ শীৰ্ষ স্থানত লৈ যোৱাৰ কাৰণে অসমৰ বিজেপি চৰকাৰে দিন ৰাতি প্ৰয়াস কৰি আছে, তেনে সময়তে একেখন দলৰ নেতাই অসম ৰাজ্যৰ এখন জিলাক মিনি বাংলাদেশ বুলি কৈ চৰম অপমান কৰিলে। সাংসদ সুধাংশু ত্ৰিবেদীয়ে সংসদত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে বৃহৎ ফুটত জয়লাভ কৰা ধুবুৰীবাসীক ককৰ্থনা কৰি কয়, অসমৰ ধুবুৰী হৈছে মিনি বাংলাদেশ। कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए, दूध का दूध पानी का पानी। मगर सभापति महोदय, एनआरसी क्यों नहीं करानी है? उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे, धुबरी को मिनी बांग्लादेश कहा जाता है। धुबरी को मिनी बांग्लादेश कहा जाता है। সাংসদগৰাকীৰ এনে চৰম অপমানসূচক মন্তব্যৰ পাছতেই সমগ্ৰ অসমবাসী এতিয়া লজ্জানত হৈছে। শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে বিধানসভাত ভৎসনা প্ৰস্তাৱ গৰিহণাৰ প্ৰস্তাৱ ল'ব লাগে বুলি দাবী উত্থাপন কৰে। ধুবুৰী জিলাখন না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল। কেতিয়াবা ধুবুৰীত বহুতো স্বাধীনতা সংগ্ৰামী আছিল। গতিকে সুধাংশু ত্ৰিবেদীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বিধানসভাৰ তৰফৰ পৰা প্ৰস্তাৱ ল'ব লাগে যে লোকসভাকত জনাব লাগে বা তেখেতক ভৎসনা জনোৱা হয়। ভাৰতীয় নাগৰিকক ছাৰ অপমান কৰিছে। ধুবুৰী জিলাখন ছাৰ না পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল কেতিয়াবা, না বাংলাদেশৰ অন্তৰ্ভুক্ত আছিল। তাত ছাৰ বহুত স্বাধীনতা সংগ্ৰামী আছিলে। যোগেন্দ্ৰ নাথ ৰয় প্ৰধানী, তোতাৰাম ৰয়, নৰেন্দ্ৰ চক্ৰৱৰ্তী, শৰৎ চন্দ্ৰ সিনহা। সেই গতিকে ছাৰ এই তেখেতৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম আমাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ ল'ব লাগে আৰু লোকসভালৈ জনাব লাগে তেখেতক যাতে ভৎসনা জনোৱা হয়। এইটো ছাৰ কথা। ইফালে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীক নিম্নমানৰ জ্ঞান নথকাৰ বাবে এনে মন্তব্য কৰা বুলি কয়। সুধাংশু ত্ৰিবেদী নিজৰ এজন বাংলাদেশী হয় বুলিও কয়। সুধাংশু ত্ৰিবেদী যে অসম সম্বন্ধে ধুবুৰী জিলা সম্বন্ধে ভৌগোলিক জ্ঞান নাই, এই বক্তব্যৰ পৰা প্ৰমাণ কৰিছে। গতিকে তেওঁৰ এই বক্তব্যটোক প্ৰথমতে আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেওঁৰ দৰে এজন সাংসদে সংসদৰ মজিয়াত এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ বক্তব্য দি ধুবুৰীবাসীৰ ৰাইজক, বিশেষকৈ অসমৰ এটা অংগ বা অসমৰ জিলা, ভাৰতবৰ্ষৰ এটা অংগ আৰু প্ৰায় 35 লাখ ভাৰতীয় ভোটাৰক যি অপমানসূচক মন্তব্য কৰিলে সংসদৰ মজিয়াত, গতিকে তেখেতৰ এই বক্তব্য উঠাই ল'ব লাগে আৰু বিনা চৰ্তে তেখেতে ক্ষমা খুজিব লাগে। গতিকে এই বিজেপি দল আৰু বিশেষকৈ নাগপুৰীয়াসকল সদায় অসমখন বিভাজন কৰি অসমখনত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াই আছে। আৰু সুধাংশু ত্ৰিবেদী ডাঙৰীয়া আচলতে এই বক্তব্যটো খুব সুপৰিকল্পিতভাৱে হয়তো অসমৰ কাৰোবাৰ চতুলিপি মতে এই বক্তব্যটো আগবঢ়াইছে যাতে অসমখনত এটা বিভাজনমুখী ৰাজনীতি আৰম্ভ হওক, অসমখন যেনেকুৱা 7খন ৰাজ্যত এবাৰ বিভক্ত হৈছে তাৰ তেনেকুৱা এটা পৰিৱেশ অসমত গঢ় লৈ উঠক, এক অসমীয়া জাতিৰ মাজত যাতে এটা ভাঙন সৃষ্টি হওক, এই লক্ষ্যৰে আচলতে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইছে। মই স্পষ্টকৈ কৈছোঁ যে ধুবুৰী জিলাত বহু ৰাজনৈতিক পুৰোধা ব্যক্তিৰ জন্ম হৈছে। জননেতা শৰৎ চন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি বহু সাংস্কৃতিক জগতৰ ব্যক্তি, বহু স্বাধীনতা সংগ্ৰামী, বহুতো ভাষা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে ধুবুৰীত জন্ম পাইছে। গতিকে ধুবুৰী বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণে এই ধুবুৰী ঐতিহাসিক ধুবুৰী, সেই ধুবুৰীক লৈ যি অপমানসূচক মন্তব্য তেওঁলোকে আগবঢ়াইছে, এই মন্তব্য আমি কোনো পদ্ধতিৰে সহ্য কৰিব নোৱাৰোঁ। আৰু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই মিনি বাংলাদেশ বুলি ধুবুৰীক যে ক'ব বিচাৰিছে, তেওঁৰ যদি এইখিনি জ্ঞানে নাই, আচলতে বুজা যায় যে বাংলাদেশৰ লগত ধুবুৰীৰ মানুহৰ কোনো সম্পৰ্ক নাই, ধুবুৰীবাসীৰ কোনো সম্পৰ্ক নাই। যদি বাংলাদেশ বা পাকিস্তানৰ লগত সম্পৰ্ক আছে, সুধাংশু ত্ৰিবেদী ডাঙৰীয়াৰে আছে। এতিয়া আপুনি অসমীয়া হিচাপে, অসমবাসী হিচাপে বিজেপিৰ এই সাংসদগৰাকীৰ এনে মন্তব্যক আপুনি কি ক'ব, সেয়া আপুনি কমেণ্টত জনাওক। वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए, दूध का दूध पानी का पानी। मगर सभापति महोदय, एनआरसी क्यों नहीं करानी है? उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे। न्यूज़ डेस्क, माय न्यूज़ नॉर्थ ईस्ट।